নমস্কাৰ আজি হবিয়াহলৈ মই শান্তনু মহন্তই স্বাগতম জনাইছোঁ জল্পনা কল্পনাৰ অন্ত পৰিল বিটিআৰ নিৰ্বাচনক লৈ যি ধৰণৰ জল্পনা কল্পনা চলিছিল যে বিটিআৰ এইবাৰ কাৰ সেয়া ইউপিপিএল বিজেপি জিএছপিৰ নে পুনৰ বিপিএফ আৰু অন্য এক মিত্ৰ দলৰ সেই জল্পনা কল্পনাৰ অন্ত পৰি অৱশেষত আজি শপত গ্ৰহণ কৰিলে বিটিআৰ প্ৰধান হিচাপে প্ৰমোদ বড়োৱে এতিয়াৰ পৰা বিটিআৰৰ নতুন মুখ্য কাৰ্যবাহী সদস্য আজি কোকৰাঝাৰত এক উখল মাখল পৰিৱেশ দেখিবলৈ পোৱা গ'ল এটা বৰ্ণিল কাৰ্যসূচীৰ মাজেৰে প্ৰমোদ বড়োৱে শপত গ্ৰহণ কৰিলে উপমুখ্য বিষয়া হিচাপে উপমুখ্য সদস্য হিচাপে ডেপুটি চিফ হিচাপে শপত গ্ৰহণ কৰিলে প্ৰাক্তন এনডিএফ নেতা গোবিন্দ বসুমতাৰীয়ে আজি কি ধৰণৰ এই দৃশ্য দেখুৱাব বিচাৰিছোঁ শপত গ্ৰহণ অনুষ্ঠানলৈ কি ধৰণে প্ৰমোদ বড়ো অহাৰ পাছত প্ৰমোদ বড়োক এই ধৰণে আদৰণি জনোৱা পৰিলক্ষিত হৈছিলে কোকৰাঝাৰত আহি উপস্থিত হৈছিল প্ৰমোদ বড়ো এপছুৰ প্ৰাক্তন সভাপতি দীৰ্ঘদিনীয়া দাবী আছিল ডিভাইড আসাম 50-50 পৃথক বড়োলেণ্ডৰ দাবী উত্থাপন কৰা প্ৰমোদ বড়ো ৰাজনীতিলৈ আহিল ইউপিপিএলত যোগদান কৰিলে তাৰ পাছত ইউপিপিএলৰ নেতৃত্ব ল'লে ইউপিপিএলৰ অধ্যক্ষ হিচাপে নিৰ্বাচনত অৱতীৰ্ণ হ'ল 40খন আসনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াই 11খন আসনত প্ৰাৰ্থীক বিজয় সাব্যস্ত কৰালে আৰু তাৰ পাছত বিজেপি আৰু গণ সুৰক্ষা পাৰ্টিৰ সৈতে মিত্ৰতা কৰি ইউপিপিএল বিজেপি আৰু গণ সুৰক্ষা পাৰ্টিয়ে চৰকাৰ গঠন কৰিলে তাৰ পূৰ্বে যিসকল পাৰিষদ বিজয় হৈ আহিছিল বিশেষকৈ ইউপিপিএল বিজেপি আৰু গণ সুৰক্ষা পাৰ্টিৰ এগৰাকী পাৰিষদ আটাইকেইগৰাকী গুৱাহাটীত আহি উপস্থিত হৈছিল গুৱাহাটীৰ হোটেল লিলিত তেওঁলোকক ৰখা হৈছিলে তীব্ৰ নজৰত ৰখা হৈছিলে বিশেষকৈ সেই হোটেলৰ নিৰীক্ষণত আছিল সাংসদ পল্লৱ লোচন দাস বিজেপিৰ উপসভাপতি জয়ন্ত মল্ল বৰুৱা ৰাজ্যিক মন্ত্ৰী পীযুষ হাজৰিকা আৰু সম্পূৰ্ণৰূপে তদাৰক কৰিছিল নেডাৰ আহ্বায়ক ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি ৰাতিপুৱা শপত গ্ৰহণ অনুষ্ঠানলৈ তেওঁলোকক ভলভো বাছৰ সহায়ত লৈ যোৱা হৈছিল এই দুটা দিনত ৰাজ্যপাল ৰাজভৱনলৈকে তেওঁলোক গৈছিল কিন্তু এই দুটা দিনত হাগ্ৰামা মহিলাৰী বা বিপিএফৰ সৈতে যোগাযোগ কৰাৰ কোনো ধৰণৰ সুযোগ দিয়া হোৱা নাছিল অৱশ্যে বিপিএফে সুযোগৰ সন্ধানত আছিল আৰু চেষ্টা চলাই আছিল যে বিজেপি বা ইউপিপিএলৰ কোনো পাৰিষদৰ সৈতে কথা বতৰা পাতিব পাৰে নেকি বা বিজেপিৰ সৈতে মিত্ৰতা কৰিব পাৰি চৰকাৰ গঠন কৰিব পাৰে নেকি প্ৰবীণ বড়ো বিপিএফৰ এগৰাকী জ্যেষ্ঠ নেতা প্ৰবীণ বড়োৱে সংবাদ মাধ্যমৰ আগত মন্তব্য কৰিছে যেহেতু গৰিষ্ঠ সংখ্যক আসন বিপিএফে লাভ কৰিছিল তেনে ক্ষেত্ৰত বিপিএফক চৰকাৰ গঠনৰ সুবিধা দিব লাগিছিল আৰু তেওঁলোকে ন্যায়ালয়ত দ্বাৰস্থ হ'ব বুলি উল্লেখ কৰিছে যি সময়ত ইউপিপিএল বিজেপি আৰু জিএছপিৰ চৰকাৰ গঠনৰ কথা ঘোষণা কৰিছিল সেই সময়তে কিন্তু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে মিত্ৰজোঁটৰ বিপিএফৰ তিনিগৰাকীকৈ মন্ত্ৰী প্ৰমীলাৰাণী ব্ৰহ্ম ৰিহন দৈমাৰী আৰু চন্দন ব্ৰহ্মক মাতি পঠিয়াইছিল চন্দন ব্ৰহ্ম যদিও নাহিল ৰিহন দৈমাৰী আৰু প্ৰমীলাৰাণী ব্ৰহ্মই মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক সাক্ষাৎ কৰিছিল আৰু তাত মুখ্যমন্ত্ৰী সোণোৱালে কৈছিল যে আপোনালোকে তাৎক্ষণিকভাৱে কোনো সিদ্ধান্ত নল'ব অৰ্থাৎ আপোনালোকে মন্ত্ৰী সভাত থাকক তাক লৈ কিন্তু এটা ৰহস্যৰ সৃষ্টি হৈছে ৰাজনৈতিকভাৱে কি ধৰণৰ এতিয়া মিত্ৰতা চলিব বিপিএফ আৰু বিজেপিৰ মাজত ইউপিপিএল আৰু বিজেপিৰ মাজত মিত্ৰতা হৈ বিটিআৰ গঠন হ'ল তাত বিপিএফক লগত ৰখা নহ'ল কিন্তু দিছপুৰত বিচৰা হৈছে বিজেপিয়ে বিচাৰিছে যে বিপিএফ লগত থাকক অন্তত 21লৈকে 21ৰ সমীকৰণ কি হ'ব সেয়া তাক লৈ চৰ্চা চলিছে আচলতে কি ধৰণে বিপিএফে বা কি ধৰণে বিজেপিয়ে ভূমিকা গ্ৰহণ কৰিব বিজেপিৰ ৰণনীতি কি হ'ব বিপিএফক লৈ সেই তাক লৈ চৰ্চা হৈছে কিন্তু আজিৰ দিনটোত যিহেতু অৱশেষত প্ৰমোদ বড়োৱে দায়িত্ব গ্ৰহণ কৰিলে বিটিআৰ প্ৰধান হিচাপত তাৰ পাছত শপত গ্ৰহণ অনুষ্ঠানৰ সেই দৃশ্য দেখুৱাম বৰ্ণিল অনুষ্ঠান দেখিবলৈ পোৱা গৈছিল আপোনালোকে দেখা পাব আজি বিহু নৃত্য প্ৰদৰ্শন কৰা হৈছে শপত গ্ৰহণ অনুষ্ঠানত বাগৰুম্বা নৃত্য আছে সমান্তৰালভাৱে শপত গ্ৰহণৰ পাছত আজি কাৰ্যালয়লৈ গৈ মুখ্য কাৰ্যবাহী সদস্য হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰিছে সচিবালয়ত গৈ উপস্থিত হোৱাৰ পাছৰ দৃশ্য এই মুহূৰ্তত আমি আপোনালোকক দেখুৱাইছোঁ প্ৰমোদ বড়ো গৈ সচিবালয়ত উপস্থিত হৈছিল কোকৰাঝাৰৰ সচিবালয় আৰু সচিবালয়ত উপস্থিত হোৱাৰ পাছতো উষ্ম আদৰণি জনোৱা হৈছে নতুন বিটিআৰ চিফক তাৰ পাছত কাৰ্যালয়লৈ গৈ দায়িত্বভাৰ গ্ৰহণ কৰিলে আনুষ্ঠানিকভাৱে আজি প্ৰমোদ বড়োৱে আপোনালোকে দেখিবলৈ পাইছে
এইটোৱে কাৰ্যালয় এই কাৰ্যালয়তে হাগ্ৰেমা মহিলাৰীয়ে 17 বছৰে শাসন চলাইছিল বিটিচি প্ৰধান হিচাপে 17 বছৰে শাসন চলাই তাৰ পাছত তীব্ৰ বাকযুদ্ধ নিৰ্বাচনী বাকযুদ্ধ প্ৰমোদ বড়োক আক্ৰমণৰ লক্ষ্য কৰি লোৱা হৈছিল হিমন্ত বিশ্ব শৰ্মা বিজেপিৰ হিমন্ত বিশ্ব শৰ্মা আৰু বিপিএফ প্ৰধান হাগ্ৰেমা মহিলাৰীৰ মাজতো তীব্ৰ বাকযুদ্ধ চলিছিল কিন্তু অৱশেষত ফলাফল ওলাল 17খন আসনত সীমাবদ্ধ হৈ ৰ'বলগীয়া হ'ল বিপিএফ আৰু মাত্ৰ 3খন আসনৰ প্ৰয়োজন আছিল কিন্তু তেনে প্ৰেক্ষাপটত মিত্ৰতাৰ অংকত হাৰ মানিলে বিপিএফে আৰু তাৰ পাছত আজিৰ দৃশ্য এইখন চকী এতিয়াৰ পৰা প্ৰমোদ বড়োৰ 17 বছৰে শাসন কৰা বিটিচি প্ৰধান হিচাপে শাসন কৰা হাগ্ৰেমা মহিলাৰীৰ এটা স্থানত অৱতীৰ্ণ হৈছে নতুন বিটিআৰ প্ৰধান হিচাপত বিটিচি প্ৰধান হিচাপত এয়া প্ৰমোদ বড়ো এই দৃশ্য নিজৰ কাৰ্যালয়ত দায়িত্বভাৰ গ্ৰহণ কৰাৰ সময়ত আৰু কাৰ্যালয়ৰ যোৱাৰ পূৰ্বে শপত গ্ৰহণ অনুষ্ঠানত অংশ লৈছিলে প্ৰমোদ বড়োৰ শপত গ্ৰহণৰ কিছু দৃশ্য আমি দেখুৱাম তাৰ পাছতে আজি বিটিআৰ প্ৰধান হোৱাৰ পাছত প্ৰাগ নিউজৰ সৈতে আছুতীয়া সাক্ষাৎকাৰ প্ৰমোদ বড়োৰ ষ্টুডিঅ'ত প্ৰমোদ বড়োৰ কি ধৰণৰ মন্তব্য সেয়াও আমি আপোনালোকক দেখুৱাম এই শপত গ্ৰহণৰ দৃশ্য দেখুৱাই ল'ব বিচাৰিছোঁ এবাৰ बे समाव जोंनि गेजेराव जोंनि बिटिसिनि गाहाय मावफुं सोद्रोमा मानगोनां श्री प्रमोद बड़ो बिथाङा समायखिराखौ लाग्रोगोन बयखौबो सायख'नो थाखाय खावलायदों মই আৰম্ভ কৰিছোঁ খুলুমबाই ৰাইজোफोर नमस्कार आं प्रमोद बड़ो अबं गसाइनि मुङाव समायखिरा लानानै बुङोदि आङो संबिजितखौ सैथोयै फोथायगोन आरो गनायगोन आरो बड'लेण्ड हायुङारि गौथुमनि गाहाय मावफुं सोद्रोमा महरै आंनि मावनो गोनां हाबाफारिफोरखौ गोसो होनानै आरो संबिजितनि राहा बायदियै सुबुंनो सैथो बानजायनाय होनो थाखाय अननाय मोजां मोननाय आरो गाज्रि गोसो लायाजासे गिनाय गैयाजासे आंनि हाबाखौ मावलांगोन आं प्रमोद बड़ो अबं गसाइनि मुङाव समायखिरा लायोदि आङो थोंजोङै आरो खेंसालियै जायखिजाया सुबुं एबा सुबुंफोरा आंनो गाहाय मावफुं सोद्रोमा हिसाबै दैथायहरनाय एबा मिथिहोनाय बाथ्राखौ मावफुं सोद्रोमा महरै मावनायाव फोरमायनो गोनां बाथ्रानि अनगायै गुबुन सुबुं एबा सुबुंफोरनो बेखेवनाय एबा मिथिहोनाय नङा थैंक यू गोजोन्थों এয়া আছিলে প্ৰমোদ বড়োৰ শপত গ্ৰহণৰ দৃশ্য আপোনালোকে দেখা পালে যে বড়ো ভাষাতে শপত ল'লে নতুন বিটিআৰ প্ৰধান হিচাপত আৰু উপস্থিত আছিল মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা বিজেপি সভাপতি ৰঞ্জিত দাস ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়া জিষ্ণু বৰুৱা উপস্থিত থকা পৰিলক্ষিত হৈছে মুখ্য সচিব আৰু তাৰ পাছতে বিটিচি প্ৰধান হিচাপে দায়িত্ব গ্ৰহণ কৰা পৰিলক্ষিত হ'ল প্ৰমোদ বড়োৰ আপসুৰ দীৰ্ঘদিনীয়া সংগ্ৰাম আৰু আপসুৰ পৰা দায়িত্ব আপসুৰ পৰা অৱসৰ লৈ আচলতে আপসুৰ পৰা পদত্যাগ কৰি ইউপিপিএলৰ অধ্যক্ষ হিচাপে দায়িত্ব গ্ৰহণ কৰা প্ৰমোদ বড়ো আজিৰ তাৰিখত বিটিআৰৰ নতুন প্ৰধান বিটিআৰ চিফ বিটিআৰ চিফ হোৱাৰ পাছত আজি দায়িত্বভাৰ গ্ৰহণ কৰাৰ পাছতে প্ৰাগ নিউজৰ সন্মুখত ব্যক্ত কৰিছিল কেতবোৰ কথা প্ৰমোদ বড়োৰ এক আছুতীয়া সাক্ষাৎকাৰ প্ৰাগ নিউজত প্ৰাঞ্জল ফুকনৰ সৈতে সেই সাক্ষাৎকাৰ চাই ল'ম আৰু তাৰ পাছত আৰু বহুত দৃশ্য আছে প্ৰমোদ বড়োৰ পত্নীয়েনো প্ৰমোদ বড়োৰ সম্পৰ্কত কি কৈছিল সেয়াও আমি শুনাম প্ৰথমতে এই সাক্ষাৎকাৰ চাই ল'ব বিচাৰিছোঁ নমস্কাৰ মই প্ৰাঞ্জল ফুকন আৰু মোৰ লগত আছে বিটিচিৰ আজি কাৰ্যভাৰ গ্ৰহণ লোৱা প্ৰমোদ বড়ো ডাঙৰীয়া বিভিন্ন বিষয় আছে বহু সপোন আছিল প্ৰমোদ বড়ো ডাঙৰীয়াৰ আৰু এই সপোনবোৰ বাস্তৱত প্ৰতিফলন ঘটাবৰ বাবে আজি তেওঁ কাৰ্যালয়ত আজি শপত গ্ৰহণ কৰাৰ পিছতে এই সচিবালয়লৈ আহিলে বড়ো ডাঙৰীয়া আপোনাক প্ৰথমতে অভিনন্দন জনাইছোঁ ধন্যবাদ
আপোনাৰ সপোন আজি পূৰণ হৈছে কি ক'ব মোৰ সপোন এতিয়াও পূৰণ হোৱা নাই হয় মানে মোৰ সপোনটো হৈছে এটা সুস্থ সমাজ গঢ়িব লাগে য'ত শান্তি সম্প্ৰীতি নিৰাপত্তা থাকে আৰু সকলো জাতি জনগোষ্ঠীয়ে নিজৰ স্বাভিমান নিজৰ ভাষা সংস্কৃতি ধৰ্ম লৈ জীয়াই থাকিব পাৰে সেইটোকে আমি বিচাৰিছোঁ গতিকে অকল সমতা লোৱাটোৱে আমাৰ লক্ষ্য নহয় আৰু উদ্দেশ্যও নহয় আৰু সপোনো নহয় আৰু এতিয়া যিটো আমাৰ মিলিজুলি চৰকাৰ হৈছে এই চৰকাৰখন সমতাৰ কাৰণে নহয় বিটিআৰ বাকী ৰাইজক সেৱা কৰাৰ কাৰণে আপোনাৰ আজিৰ তাৰিখৰ অনুভৱটো কওকচোন অন্তৰৰ পৰা এটা গধুৰ এটা দায়িত্ব এটা পাইছোঁ হাতত এই সমাজৰ কাৰণে আগতে নিজৰ কাৰণে কাম কৰিলোঁ নিজৰ অৰ্গেনাইজেশ্যনৰ কাৰণে কাম কৰিলোঁ সমাজৰ কাৰণে কাম কৰিলোঁ আৰু এতিয়া এটা অফিচিয়েলি বা এটা ফৰ্মেলি এটা দায়িত্ব পোৱা গৈছে যিটো নেকি কিছুমান কাম কৰি পেলাই ৰাইজক আগুৱাই নিব পাৰে তো সেই দায়িত্বটো প্ৰকৃতত যেনেকৈ চলাব লাগে তেনেকৈ চলাবলৈ চেষ্টা কৰিম আৰু আজি কোৱাটো টান কি মোৰ অনুভূতিটো কি হ'ব আজি নতুন হিচাপে মোৰ অনুভূতিটো এইটোৱে কি এই দায়িত্ব পাইছোঁ আৰু দায়িত্বটো সঠিকভাৱে পালন কৰিম আজি কাৰ্যালয়ত আপুনি কিছু সময়ৰ আগতে কৈছিলে যে বহু ইয়াত খেলি মেলি আছিলে সেই খেলি মেলিবোৰ কি আৰু আপুনি কেনেকৈ দূৰ কৰিব নাই বাহিৰৰ পৰা যিবিলাক প্ৰশ্ন আহি আছে কি সদায় এটা প্ৰশ্ন আহি আছে ইয়াত বহুত কৰাপশ্যন হৈছে ইয়াত অফিচাৰবিলাক মানে ভালকৈ ডিউটি নকৰে টাইমলি নাহে আৰু শেষ হোৱালৈকে নাথাকে এই কথাবিলাকে মই অফিচাৰসকলক কৈছোঁ কি অন্ততঃ যি সময়ত অফিচত আহিব লাগে এই সময়ত আহিব লাগে আৰু ডিউটি শেষ নোহোৱালৈকে অফিচ এৰিব নালাগে এই কথাটো মই কৈ দিছোঁ এতিয়া বিজেপিৰ লগত আপোনালোকে যি মিত্ৰতা কৰিলে সেই মিত্ৰতা সম্পৰ্কত অলপ ক'ব নেকি বিটিআৰ প্ৰশাসনটো চলোৱাৰ কাৰণে আমি মিত্ৰতা কৰিছোঁ আৰু সেই মিত্ৰতাত বিজেপিৰ লগতে জিএছপিও আছে আমি তিনিওটা দল মিলিজুলি চৰকাৰ বনাইছোঁ আৰু এই মিলিজুলি যিটো চৰকাৰ বনাইছোঁ ইয়াৰ মূল উদ্দেশ্যটো হৈছে বিটিআৰ বাকী ৰাইজক আগুৱাই নিয়াৰ কাৰণে আপোনাৰ আঞ্চলিক স্বাৰ্থটো অক্ষুণ্ণ থাকিবনে অক্ষুণ্ণ থাকিব আমি আঞ্চলিকতাবাদ যিটো চিন্তা কাৰণ অঞ্চলৰ কাম কৰিব লাগিলে আঞ্চলিকতাবাদ চিন্তাটো থাকিবই লাগিব ৰাষ্ট্ৰীয় দলৰ লগত আজি আমি মিলিছোঁ ইয়াৰ কাৰণটো ইয়াৰ উদ্দেশ্যটো অৰ্থটো এইটো নহয় কি আমি আঞ্চলিকতাবাদটো বাদ দিছোঁ আঞ্চলিকতাবাদ চিন্তাটো লৈ আগবাঢ়ি যাম আপোনালোকে ছমাহৰ ভিতৰত ভূমিৰ সমস্যা সমাধান কৰিম বুলি কৈছে এতিয়াও সেই স্থিতিত আছেনে আছে এইটো ভূমিটো যিহেতু মেজৰ ইছ্যু সেই মেজৰ ইছ্যুটো আমি কাম কৰা আমি যেতিয়া আমাৰ সকলে শপত গ্ৰহণ কৰা হ'ব ফুল ফ্লেজেড কাউন্সিল বহা হ'ব তাৰ পৰাই আমি কাম আৰম্ভ কৰিম আৰু সামগ্ৰিকভাৱে ৰাজনৈতিক দিশত কেনেকৈ আগবঢ়াই নিব দলটোক অনাগত দিনত UPPL ৰাইজৰ দল ৰাইজে UPPLটো একচেপ্ট কৰিছে গতিকে UPPLক আগুৱাই নিয়াৰ কাৰণে আমাক ৰাইজে সহায় কৰিব আৰু আমি বিশ্বাস কৰোঁ কি ৰাইজে আমাক UPPLটো আগুৱাই নিয়াত সকলো দিশৰ পৰা সহায় কৰিব নিৰ্বাচনী ফলাফলক লৈ আপুনি সন্তুষ্টনে ইমান সন্তুষ্ট নহয় কিন্তু ৰাইজে যিহেতু আমাক এইখিনি মেণ্ডেট দিছে ইয়াৰ কাৰণে মই ৰাইজক ধন্যবাদ জনাইছোঁ ইয়াৰ যিখিনি আপোনালোকে এবছলিউট মেজৰিটি পাব লাগে নোপোৱাৰ কাৰণ কি বুলি ভাবে আজিৰ তাৰিখত বহুত কাৰণ হ'ব পাৰে আজিলৈকে আমি সেইটো এনালাইচিছ কৰি শেষ কৰিব পৰা নাই এই কাৰণবিলাক আমি ওলাবলৈ চেষ্টা কৰি আছোঁ কি কাৰণত ৰাইজে কোকৰাঝাৰ চিৰাঙত বিশেষকৈ আমাৰ কেণ্ডিডেটবিলাকক ভোট নিদিলে এই কথাবিলাক আমি বিশ্লেষণ কৰিব বিচাৰিছোঁ কিন্তু ভোট দিয়া নাই বুলি ক'লে ভুল হ'ব কাৰণ বহুতখিনি কেণ্ডিডেট 1000ৰ কম ব্যৱধানতহে হাৰা জিকা হৈছে তো সেইকাৰণে ৰাইজে ভোট দিছে BTC চলাই নিবলৈ আৰ্থিকভাৱে কিবা অসুবিধাৰ সন্মুখীন হ'ব নেকি এইটো এতিয়া গম নাপাম আজি আমাৰ বিষয়াসকলক কৈছোঁ কি ফাণ্ড পজিশ্যনটো কি আমাক দিব লাগে তেখেতসকলে যেতিয়া দিব তেতিয়া আমি গম পাম এয়া আছিল প্ৰমোদ বড়ো ডাঙৰীয়া BTCৰ আজি কাৰ্যভাৰ গ্ৰহণ কৰিলে প্ৰমোদ বড়ো ডাঙৰীয়াই আৰু সেয়া আমাক বহু কথাই ক'লে আজি তেওঁ শপত গ্ৰহণ কৰাৰ পিছতে আহি তেওঁ সচিবালয়ত নিজৰ কোঠাত বহিলে আৰু বিভিন্ন বিষয়াসকলৰ লগত তেওঁ কেইবাখনো সভাত ভাগ ল'লে হয় আজিৰ তাৰিখত শপত গ্ৰহণৰ পাছত কাৰ্যালয়ত উপস্থিত হৈছিল কেইবাখনো গুৰুত্বপূৰ্ণ সভাত অংশগ্ৰহণ কৰিছিল এটা সময়ৰ আন্দোলনকাৰী প্ৰমোদ বড়ো এপছৰ সভাপতি প্ৰমোদ বড়ো ৰাজপথত আন্দোলন কৰা প্ৰমোদ বড়ো আজিৰ তাৰিখত এই কাৰ্যালয়ত BTCৰ যি সচিবালয় আছে সচিবালয়ত গৈ দায়িত্বভাৰ গ্ৰহণ কৰিছে চিফৰ চকীখনত বহিছে তাৰ পাছত বৈঠকত মিলিত হৈছে আৰ্থিক ব্যৱস্থাটোৰো বুজ লৈছে মুঠৰ ওপৰত দুটা প্ৰসংগ ইণ্টাৰভিউটোত বা সাক্ষাৎকাৰত আজিও উল্লেখ কৰিছে যে ৰাষ্ট্ৰীয় শক্তি ৰাষ্ট্ৰীয় দল বিজেপিৰ সৈতে
মিলিত হোৱাৰ পাছত একত্ৰিত হোৱাৰ পাছত আঞ্চলিকতাবাদ বা জাতীয়তাবাদী তেওঁলোকৰ যিটো বৈশিষ্ট্য সেয়া অক্ষুণ্ণ থাকিবনে UPPLৰ প্ৰমোদ বড়োৱে কৈছে যে থাকিব দ্বিতীয় প্ৰসংগ ভূমিৰ যিটো প্ৰসংগ এইবাৰ নিৰ্বাচনত এটা মুখ্য বিষয় হিচাপে চিহ্নিত হৈছে এটা ইস্যু হিচাপে চিহ্নিত হৈছে নিৰ্বাচনী এই ইস্যুটো সম্পৰ্কত ছমাহৰ ভিতৰত ভূমিৰ সমস্যা সমাধানৰ আশ্বাস প্ৰদান কৰিছিল কৰে নে নকৰে পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব এটা সময় বাণিজ্যিক বিৰতি লৈছোঁ বিৰতিৰ পিছত আমি আপোনালোক দেখুৱাম আজিৰ দিনটোত প্ৰমোদ বড়োৰ পত্নীৰ অনুভৱখিনি কি উভতি আহিছোঁ অনুষ্ঠানৰ পৰৱৰ্তী অংশলৈ আজি আমি আপোনালোকক দেখুৱাই গৈছোঁ যে নতুন BTC প্ৰধান হিচাপত বা নতুন BTR চিফ হিচাপত প্ৰমোদ বড়োৰ শপত গ্ৰহণ আৰু তাৰ পাছত আনুষংগিক কেতবোৰ প্ৰসংগ আছে প্ৰমোদ বড়োৱে এতিয়া কি ধৰণে BTR চলাব BTC চলাব তাত বড়ো আৰু অনাবড়ো লোকসকলৰ মাজত দীৰ্ঘদিনীয়া যি ধৰণৰ সংঘাত চলি আছিল মূলতঃ ভূমিকেন্দ্ৰিক অধিকাৰ কেন্দ্ৰিক সংঘাতসমূহৰ অৱসান কি ধৰণে ঘটিব বা প্ৰমোদ বড়োৱে কি ধৰণৰ ৰণনীতি ল'ব সেই সম্পৰ্কেও কথা বতৰা পতাৰ নিখন্দেহে প্ৰয়োজন আছে থল আছে কিন্তু আজিৰ দিনটোত BTR চিফ হিচাপে যেহেতু দায়িত্বভাৰ গ্ৰহণ কৰিছে স্বাভাৱিকতে প্ৰমোদ বড়োৰ পত্নীও উৎফুল্লিত প্ৰমোদ বড়ো সম্পৰ্কে এইগৰাকী নতুন BTR চিফ সম্পৰ্কে একালৰ ছাত্ৰ নেতা আন্দোলনকাৰী আজি নতুন দায়িত্ব BTC চিফ হিচাপত পত্নীৰ অনুভৱ আমি এই মুহূৰ্তত দেখুৱাব বিচাৰিছোঁ প্ৰমোদ বড়োৰ সহধৰ্মিনী পাৰুল ভৰালী আমাৰ লগত আছে মই আপোনাক সুধিব খুজিছোঁ আজিৰ দিনটোত আপোনাৰ অনুভৱ কেনেকুৱা বিৰাট ভাল লাগিছে আমি অকল এয়া প্ৰমোদ বড়োৰ হেৰি নহয় আমি চবে মিলি পেলাই দেখা সপোন যোনটো পুৰা হ'ব যাই আছে গতিকে আমি বিৰাট সুখী বিগত সময়ছোৱাত প্ৰমোদ বড়োৱে ঘৰ আৰু সামাজিক জীৱন কেনেকৈ চলাইছিলে ঘৰৰ কথা বাদে দিছিলে সেইটো তেওঁক সুধিব আপুনি কেতিয়াবা তেওঁক সুধিলে ভালকৈ গম পাব ক'ব গ'লে ঘৰত খুব কম সময় দিছিলে কিন্তু মই যিখিনি দৰকাৰ ঘৰৰ মই কৈছিলোঁ যে ঠিক আছে আপোনাৰ কাম কৰক ঘৰখন মই চম্ভালি ল'ম নিৰ্বাচনৰ সময়ত তেওঁ ঘূৰি ফুৰিছিলে বিভিন্ন স্থানত আপুনি কিবা চিন্তা কৰিছিলনে মাজে মাজে ময়ো গৈছিলোঁ কৰবা আৰু প্ৰথমতে ভয় আছিল যে জিকিবনে হাৰিব সেইটোতো টেনশ্যন থাকিবই নিশ্চয় যিহেতু নিজে অৱতীৰ্ণ হৈ আছে নিৰ্বাচনত কিন্তু যেতিয়া দেখিলোঁ ফলাফলবিলাক ভাল লাগিল আৰু অলপ ভাল হ'লে বেছি ভাল পালোঁ হয় তথাপি যি হওক আমাৰ চৰকাৰ হৈ আছে গতিকে আমি বিৰাট হেপী আপুনি প্ৰমোদ বড়োৰ কেয়াৰ কেনেকৈ লৈছিলে এইটো সময়ত খোৱা বোৱাৰ পৰা আৰম্ভ কৰি আমাৰ কিছুমান লগত তেওঁৰ কেইটামান বন্ধু আছে বা ল'ৰা আছে যিকেইটাই বিৰাট হেল্প কৰিছে কাৰণ মইতো চবতে যাব নোৱাৰোঁ তেওঁলোকে চিডিউল মতে তেওঁক গোটেইখিনি কৰি চাই দিয়েছিলে আৰু ঘৰৰ পৰা ইনষ্ট্ৰাকশ্যনটো আমি পঠাই আছিলোঁ আপুনি কেতিয়াবা ভাবে আপুনিও সামাজিক জীৱনত আহিব মই নাভাবোঁ মোক বহুতে কয় যে আপুনি আহক মই নালাগে আমি প্ৰথমতে সেই কৰিছিলোঁ মই চাকৰি কৰিছিলোঁ মই স্কুল এখনত মই ঘৰৰ কাৰণে এওঁ ক'লে যে আমি দুইটাৰ যদি এটাই ঘৰখনক সময় নিদিওঁ তেতিয়া ঘৰৰ বহুত সমস্যা কাৰণ এওঁ অকলে যিহেতু গতিকে কোনোবা এটাই তাৰমানে ঘৰৰ ফালে দায়িত্বটো ল'ব লাগিব তেতিয়া মই কৈছিলোঁ মই ঘৰৰ দায়িত্বটো ল'ম মই কোনোদিনো কিবা ৰাজনীতি বা কিবা নাহোঁ প্ৰমোদ বড়োৰ দুটা ভাল লগা কথা কওকচোন ঘৰত বিৰাট জোৰ জোৰছে গান গায় কিন্তু আৰু যিমান ষ্ট্ৰেছ থাকিলেও তাৰমানে নৰ্মেল থাকিব পাৰে প্ৰমোদ বড়োৱে আমাক এটা সাক্ষাৎকাৰত কৈছিল তেওঁ কেতিয়াও খং নুঠে হয়নে হয় মই বেলেগ মানুহৰ তুলনাত বহুত কম পাৰ্চেণ্ট খং উঠে বহুত কম প্ৰমোদ বড়োৰ কোনটো গুণ আপুনি বেয়া পায় বেয়া পাই অনবৰত ফোন ধৰা আৰু ৰাতি 12টা 1টা 2টা যাৰে হওক কেতিয়াবা ময়ে কওঁ এই হ'ব দিয়ক ইমান ৰাতি হৈছে এতিয়া ফোন উঠালে হ'ব কৈছে নাই কৰিছে ফোনটো উঠাব লাগিব সেই বস্তুটো কেতিয়াবা মই ইৰিটেট হৈ যাওঁ আৰু যে ৰাতি 2টা বাজিছে এতিয়াও ফোন ধৰি থাকিব লাগে নে সেনেকুৱা সেই বস্তুটো মই অকণমান ভাবোঁ যে কাৰণ সেইটোৰ পৰা তেওঁৰ স্বাস্থ্যৰ প্ৰতি অলপ সমস্যা হৈছে কাৰণ প্ৰেছাৰটো বাঢ়ি গৈছে সেইটোৰ কাৰণে আচলতে মই সেইটো অকণমান যদি পাৰে এটা লিমিটলৈকে ধৰক 1টা বজাৰ পিছত নধৰিলে ভাল পাওঁ আৰু মই কাৰণ নিজৰ স্বাস্থ্যৰ কাৰণে সেইটো দৰকাৰী তেওঁৰ কাৰণে আমাক এটা সাক্ষাৎকাৰ প্ৰমোদ বড়োৱে কৈছিল তেওঁ বহুত সংগ্ৰামৰ মাজেৰে আহিছিলে সেই সংগ্ৰামৰ দিনখিনিৰ কথা অকণমান আপোনাৰ মুখেৰে শুনিব খুজিছোঁ হয় এইটো যিখিনি তেওঁ সৰুৰ পৰা ষ্ট্ৰাগল কৰি আহিছে সেইখিনি কথা মানিব লাগিব আমি ইমান সংগ্ৰামৰ পিছতো তেওঁ বিচলিত হোৱা নাছিল কাৰণ বহুত দৰিদ্ৰ ফেমিলিৰ মানুহ হয় আৰু সেই বস্তুটো কিন্তু তেওঁ এনেকুৱা নহয় যে গৰীব মই একদম মদ ভাং খাই এৰিয়ে দিলোঁ সেইটো নকৰাকৈ তেওঁ নিজৰ লক্ষ্যত উপনীত হোৱাৰ কাৰণে
যথেষ্ট কষ্ট কৰি আহিছে আৰু সেই কথাবিলাক আজি নাপাতো পিছত নিশ্চয় পাতিম কাৰণ এতিয়া শুভ মুহূৰ্ত না আৰু শেষ প্ৰশ্ন আপোনাৰ হাতেৰে কি বনোৱা বস্তু খাই প্ৰমোদ বৰুৱাই ভাল পায় এওঁ গাঁৱলীয়া আঞ্জা চব খাই ভাল পায় পিঠাগুড়িৰ আঞ্জা হওক এই কিবা আমি গাঁৱলীয়াত বড়ো ভাষাত অনলা বুলি কয় সেইবিলাক খাই বিৰাট ভাল পায় ধন্যবাদ সেয়া আছিল প্ৰমোদ বড়োৰ সহধৰ্মিনী তেখেতে বহু কথাই ক'লে প্ৰমোদ এয়া আছিলে প্ৰমোদ বড়োৰ সহধৰ্মিনী প্ৰমোদ বড়োৰ পত্নী আৰু নিখন দেশে আজিৰ তাৰিখত গৌৰৱান্বিত কোৱা হয় এগৰাকী সফল পুৰুষৰ আঁৰত এগৰাকী নাৰী থাকে হয়তো প্ৰমোদ বড়োৰ বাবেও পত্নী অনুপ্ৰেৰণা এনে প্ৰেক্ষাপটত আজিৰ দিনটোত বৰ্ণিল কাৰ্যসূচী দেখিবলৈ পোৱা গৈছিলে উৎসাহ উদ্দীপনা নিখন দেশে আছিল বিটিআৰত এটা পৰিৱৰ্তন ঘটিছিল চৰকাৰৰ পৰিৱৰ্তন ঘটিছিল তেনে প্ৰেক্ষাপটত যি বৰ্ণিল কাৰ্যসূচী সেই কাৰ্যসূচীৰো কিছু অংশ আমি অনুষ্ঠানৰ মাজত আপোনালোকক দেখুৱাব লাগিব বিহু নৃত্য আজিৰ শপত গ্ৰহণ অনুষ্ঠানত দেখিবলৈ পোৱা গৈছিলে কিছু বিহু নৃত্য আৰু লগতে আমি বাগৰুম্বাও দেখুৱাম ময়না 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 মতি তৰা হাদৈ হাজি কাছি আহা নাচনী আহা বিহুৰ তলিলৈ বৰহম ধুৰিৰ বোলেৰে কপহনো ফুল খোপাতে যে তুহুকাৰ বুল দুহাতত নাচ নাচ নাচনী পখিলা হৈ উৰা দি নাচ নাচ নাচনী তাকুৰি ঘূৰা দি বিহু তলি হুৱনি কৰি শপত গ্ৰহণ অনুষ্ঠানৰ সাংস্কৃতিক কাৰ্যসূচীৰ অন্তৰ্গত বিহু নৃত্য সাংস্কৃতিক এক মিলন ক্ষেত্ৰ বুলিও ক'ব পাৰি আজি যি ধৰণৰ কাৰ্যসূচী দেখিবলৈ পোৱা গৈছিলে বাগৰুম্বাৰ কিছু দৃশ্য দেখুৱাব বিচাৰিছোঁ এই মুহূৰ্তত
আৰু এয়া আছিলে বাগৰুম্বা বিহু এটা অন্য ধৰণৰ পৰিৱেশ বৰ্ণিল পৰিৱেশৰ মাজতে কোকৰাঝাৰৰ গ্ৰীণ ফিল্ডত আজি এই আয়োজন কৰা হৈছিলে শপত গ্ৰহণ অনুষ্ঠানৰ বিটিআৰত পৰিৱৰ্তন এটা দৃশ্য এফালে আনফালে ৰাজনৈতিক বহু কথা বতৰা সমীকৰণ জড়িত হৈ আছে এটা সময় বাণিজ্যিক বিৰতি উভতি আহিম উভতি আহিছোঁ সবিশেষৰ পৰৱৰ্তী অংশলৈ আমি দেখুৱাই গৈছোঁ প্ৰমোদ বড়োৰ শপত গ্ৰহণ আৰু অন্য ৰাজনৈতিক প্ৰেক্ষাপটসমূহ এতিয়া আছে প্ৰমোদ বড়োই বিটিআৰ প্ৰধান হিচাপে দায়িত্ব লোৱাৰ পাছতে এতিয়া প্ৰথম প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব সেয়া হ'ল ভূমি সমস্যা বিশেষকৈ বিটিআৰ চুক্তিৰ যি 7.2 7.2 দফা আৰু তাত থকা কেতবোৰ আচলতে জটিলতাৰ বাবে কিছু প্ৰশ্নৰ অৱকাশ থাকি গৈছিল বিটিচি অঞ্চলত বসবাস কৰা বা বিটিএডিৰ বসবাস কৰা অনাবৰো লোকসকলৰ ক্ষেত্ৰত কি ধৰণৰ ভূমিকা হ'ব কাৰণ তাত থকা খাছলেণ্ড জলাশয় বা পিজিআৰৰ যি ভূমিৰ কথা কোৱা হৈছে সেই ভূমি চুক্তিমতে সংৰক্ষণ কৰা হ'ব বুলি কোৱা হৈছে আৰু সেই ভূমিত উচ্ছেদ চলিব বুলি কোৱা হৈছে কিন্তু আমি আটাই জানো বা জনাটো প্ৰয়োজন যে স্বাধীনতাৰ পাছৰে পৰা কোনো ধৰণৰ জৰীপ হোৱা নাছিল বিটিএডিৰ সেইসমূহ অঞ্চলত আৰু বহু লোকে স্বাধীনতাৰ পূৰ্বৰ পৰা তেনে অঞ্চলত বসবাস কৰি আহিছিল গতিকে সেইসকল লোকৰ এতিয়া ভূমিৰ অধিকাৰৰ ক্ষেত্ৰত কি হ'ব এইবাৰ বিটিচি নিৰ্বাচনত বা বিটিআৰ নিৰ্বাচনত এই বিষয়টো এটা ডাঙৰ ইস্যু হিচাপে পৰিগণিত হৈছিল যাৰ ফলাফল ভোটৰ ৰাজনীতিত দেখিবলৈ পোৱা গৈছিল হাগ্ৰামা মহিলাৰে 17খন আসন পোৱাৰ আৰতো তেনে কেতবোৰ প্ৰসংগ জড়িত হৈ আছিল এই বিষয়টো সম্পৰ্কে নিৰ্বাচনৰ পূৰ্বে প্ৰাগ নিউজৰ মুখ্য সম্পাদক মেজমেলত সন্মুখীন হৈছিল আজিৰ বিটিআৰ প্ৰধান আৰু সেই সময়ৰ ইউপিপিএলৰ অধ্যক্ষ বা আজিৰ তাৰিখৰ অধ্যক্ষ প্ৰমোদ বড়ো এই বিষয়টো সন্দৰ্ভত প্ৰমোদ বড়োৰ ষ্টেণ্ড কি আছিল স্থিতি কি আছিল আৰু আজিৰ তাৰিখতো সেই স্থিতি বাহাল থাকিবনে সেয়া পুনৰবাৰ আমি এবাৰ মনত পেলাই দিব বিচাৰিছোঁ দৰ্শকসকলক বেলেগ জাতি জনগোষ্ঠীক ক্ষতি নকৰাকৈ চুক্তি হৈছে বুলি আপুনি দাবী কৰে কিন্তু তাৰ যেটো 7 নম্বৰ 2 7.2 সাব ক্লজ 2 তাত এটা কথা কোৱা হৈছে যে জলাশয় খাছলেণ্ড খাছ মাটি আৰু চৰণীয়া পথাৰ এটো সংৰক্ষণ কৰা হ'ব এটো মই মানি লৈছো এটো ভাল কথা ক্লজটো দেখিলে তাত দেখা দেখো আপত্তি নাই কিন্তু বিটিএডি এৰিয়াৰ অঞ্চলত বিটিএডি অঞ্চলত আজি স্বাধীনতাৰ পিছৰ পৰা কোনো ধৰণৰ সেটেলমেন্ট অপাৰেচন হোৱা নাই তাত কোনো জৰীপ হোৱা নাই গতিকে এই খাছলেণ্ড জলাশয় চৰণীয়া পথাৰত স্বাধীনতাৰ আগৰ পৰাই বহুত মানুহ বহি আছে আৰু বিটিচি যিখন চুক্তি এই চুক্তিখনৰ 4 সাব ক্লজ 3 সেকশন এ এইটোত কিন্তু সেই মানুহখিনিক অনাবৰো মানুহখিনিক কিন্তু সেটেলমেন্ট দিয়াৰ কথাহে কৈছে বন্দোবস্তি দিয়াৰ কথা কৈছে আৰু বিটিআৰ চুক্তিখনত তেওঁলোকক উচ্ছেদ কৰাৰ কথা কৈছে বুলি তেওঁলোকে আশংকাত ভুগিছে আপোনাৰ কি মতামত এটো আপুনি কমপ্লিটলি পঢ়িলে গম পাব এটো অসম গভৰ্ণমেণ্টকে এটো কোৱা হৈছে হয় এক্স্যাক্টলি ইয়েস তো এতিয়া কি হয় বিটিসি চুক্তিৰ তাত এটা ক্লোজ আছিল কি তাত বিটিসি আগৰ বিটিসি এতিয়াৰ বিটিআৰ তাত যিকিনক আপুনি নিউ লেজিসলেট আইন এটা লেজিসলেট কৰিলে হিটো অসম গভৰ্ণমেণ্টৰ এক্সিস্টিং আইন বা এক্সিস্টিং ল হিটো কন্ট্ৰাডিক্ট কৰিব নোৱাৰিব সো এফালেদি আমাৰ ল্যান্ড বিলাক প্ৰটেক্ট হ'ব লাগে অসমতে হোক বিটিসিতে হোক জতে হোক আনফালেদি আমাৰ সব জাতি জনগোষ্ঠীয় অধিকাৰটো পাব লাগে তো এই কাৰণে অসম গভৰ্ণমেণ্টক কোৱা হৈছে এটো মানে বিটিসি ইমপ্লিমেন্ট কৰিব বুলি এটো লিখা নাই বা বিটিআৰে ইট ইজ আপ টু ষ্টেট গভৰ্ণমেণ্ট অনলি এক্স্যাক্টলি গতিকে বিটিআৰৰ ভিতৰৰ মানুহখিনিয়ে এটো কোনো চিন্তা কৰিব লগা নাই কিন্তু তাত এটা সমস্যা আছে আপুনি যেটো অসম চৰকাৰক দায়িত্ব দিছে হয় কথাটো চুক্তিখনত একেবাৰে স্পষ্টকৈ লিখা আছে এটা লাইন মাত্ৰ এটা লাইন আছে কিন্তু যেটো সেকশন 2D তাত কিন্তু নিজৰ লেজিসলেশনৰ কথা আছে যে বিধায়িনী সংৰক্ষণ সুৰক্ষা দিব এটা বিধায়িনী সুৰক্ষা মানে মই ধৰি লৈছো যে বিটিআৰ যিখন চৰকাৰ আহিব তেওঁলোকে নিজৰ লেজিসলেশন পাস কৰিব পাৰিব তেওঁলোকে নিজৰ বিধি তৈয়াৰ কৰিব পাৰিব যদি নিজৰ বিধি তৈয়াৰ কৰি ল্যান্ড ৰেগুলেশন এক্ট 1886 খনৰ ক্লজবোৰ ভায়োলেট কৰে
তেতিয়াহ'লে কেনেকুৱা হ'ব কথাটো চাওক দাদা এইটোৱে প্ৰব্লেমটো এতিয়া এইখিনি যদি নিজে কৰিব পাৰিলে হয় এইটো ষ্টেডে হৈ গ'লহেঁতেন প্ৰব্লেমটো কি হৈছে লাষ্ট 17 বছৰত BPFO এটাও আইন পাছ কৰি নিব পৰা নাই কমপ্লিটলি ফেইল কাৰণটো হৈছে কি তাতে যিবিলাক আইন আপুনি বনাব কাউন্সিলে এই কাউন্সিলৰ আইনটো ষ্টেট গভৰ্ণমেণ্টৰ ল ডিপাৰ্টমেণ্টে পাছ কৰিব লাগিব আৰু সেইটো গভৰ্ণৰ এছাইন কৰিব লাগিব আৰু যোৱা 17 ইয়াৰ্ছত একো কৰা নাই আৰু গভৰ্ণমেণ্টে এনেকুৱা যিকোনো ক্লজ যেটো ইমপ্লিমেন্ট কৰিব হিটো কোনোবা এটা কমিউনিটিৰ যদি এফেক্ট হয় হিটো কোনো দিনে ইমপ্লিমেন্ট নকৰিব ইটো হল গভৰ্ণমেণ্টৰ স্পিৰিট গতিকে এই ক্লজটো যেটো ইয়াত আনা হৈছে ইটো নট ইনসাইড দি বিটিআৰ ইটস আউটসাইড দি বিটিআৰ ইন আসাম অনলি লাইক নগাঁও মৰিগাঁও সেইবিলাকতো বহুত ক্ষুদ্ৰ ক্ষুদ্ৰ ট্ৰাইবেল গাঁওবিলাক আছে হয় সেই গাঁওবিলাকতো এতিয়া বহুত মানে ল্যান্ড প্ৰব্লেম হৈছে তো সেই কাৰণে আমাক যেতিয়া চুক্তি কৰিলে আমাৰ বাহিৰত বসবাস কৰা আমাৰটোতো 6 শিডিউল হয় তাত অলৰেডি বিটিসি চুক্তি হৈ গৈছে ইটো এমেন্ডেড 6 শিডিউল হয় মানে ডিমা হাছাও বা আমাৰ কাৰ্বি আংলঙৰ নিচিনা নহয় তাত পলিটিক্যাল ৰাইট দিয়া হৈছে বাকি ৰাইট বিলাক সব জনগোষ্ঠীক দিয়া হৈছে কিন্তু চুক্তিখন মানে অকল বিটিআৰৰ কাৰণে নহয় এইখন চুক্তি বিটিআৰৰ বাহিৰত থকা বড়োসকলক এটা কাউন্সিল বনোৱা হৈছে আৰু সেই কাউন্সিলখন মানে এটা ষ্টেটৰ আন্ডাৰত এটা অটোনমাস কাউন্সিল হ'ব নট 6 শিডিউল সো তেখেতসকলৰ তাত ল্যান্ড ৰাইট নাথাকিব তো কাৰ্ড ল্যান্ড ৰাইট নাথাকিব যেটো নেকি আমাৰ কাউন্সিল আছে বড়ো কছাৰী ওয়েলফেয়াৰ কাউন্সিল ইয়েস তো সেই মাটিৰ কোনো খালখলনি কৰাৰ কোনো অধিকাৰ নাই সেই কাৰণে এই ক্লজটো আনা হৈছে কি অসমৰ বিভিন্ন অঞ্চলত নগাঁও হোক মৰিগাঁও হোক বিভিন্ন অঞ্চল নলবাৰী হোক তাত যিবিলাক ক্ষুদ্ৰ ক্ষুদ্ৰ ট্ৰাইবেল গাঁও আছে যোনে নেকি ল্যান্ড প্ৰব্লেমত ভুগি আছে ইহঁতৰ ল্যান্ডটো প্ৰটেকচন দিব লাগে বুলি এই ক্লজটো আনা হৈছে ইট ইজ নট ইনসাইড ইট ইজ অনলি ফৰ আউটসাইড বাহিৰৰ কাৰণে এইটো বিধায়িনী যেটো সুৰক্ষা এটো কেৱল মাত্ৰ বিটিআৰৰ বাহিৰৰ মানুহখিনিৰ কাৰণে ইয়েস আচ্ছা এতিয়া যেটো আপুনি কাউন্সিল বিটিআৰৰ বাহিৰত হ'ব সেইখনৰ ফৰ্মেশনটো স্যাটেলাইট ফৰ্মত হ'ব নেকি ইয়েস স্যাটেলাইট ফৰ্মত তাৰ ইতিমধ্যে আপোনাৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে নেকি মানে ডিমাৰ্কেশনৰ কাৰণে অলৰেডি ইটো কেবিনেট পাস হল আৰু এতিয়া আসাম এসেম্বলিত হিটো পাস কৰিব লাগিব আৰু অলৰেডি ইয়াৰ ডিমাৰ্কেশন ইয়াৰ গাঁও লিষ্ট কিবা লিষ্ট হিটো যোৱা 2-3 বছৰ ধৰি ইউবিপিও দি আছে এপসো দি আছে বেলেগ বেলেগ সংগঠনে দি আছে হিটো আসাম গভৰ্ণমেণ্টে হিটো চোৱাচিতা কৰি প্লাই ডিসিজন ল'ব আচ্ছা কিন্তু ডিমাৰ্কেশনটো যেতিয়া কৰিব আপুনি বিটিআৰৰ বাহিৰত বিটিআৰৰ ডিমাৰ্কেশনটোৱে আপোনালোকৰ অসম্পূৰ্ণ হৈ আছে যাৰ কাৰণে বিটিআৰ কৰিব লগা হৈছে এতিয়া তাৰমানে বিটিসিত আপুনি গাঁও অন্তৰ্ভুক্ত কৰা আৰু গাঁও বাহিৰ কৰা এই প্ৰক্ৰিয়াটো কি পৰ্যায়ত আছে মইতো জনাত গাঁও কোনো বাহিৰলৈ যাব খোজা নাই নাই ইটো মানে চাওক দাদা আমি কনফ্লিক্ট বিচৰা নাই হয় কনফ্লিক্টৰ কাৰণে অসমত বিভিন্ন পাৰ্টত হৈছে ন ডাউট কনফ্লিক্ট কিন্তু ওৰ্স মানে বেছি বেয়াকে হৈছে আমাৰ এই পাৰ্টত লোৱাৰ অসমত আমাৰ এই পাৰ্টত সো আমি এনাদাৰ কনফ্লিক্টটো বিচৰা নাই লাষ্ট আপুনি প্ৰায় 7 ইয়াৰ্স তো ইয়াত গাঁও কৰ্তন কিবা কিবিৰ মুভমেন্ট হৈ আছে তো এতিয়া আমি নতুন এটা একৰ্ড কৰিম সেই একৰ্ডত আমাৰ আগৰ ৰৈ যোৱা প্ৰব্লেম বিলাক অলপ সলভ কৰিব লাগিব তো সলভ কৰিব লাগিলে এই ক্লজটো এই কাৰণে আনা হৈছে যে বাউন্ডাৰীত বৰ্তমান বিটিসিৰ বাউন্ডাৰীত কিছুমান ট্ৰাইবেল গাঁও বা বড়ো গাঁও আধা আধা হৈ বাহিৰত ৰৈ গৈছে তো তেনেকৈ কিছুমান হয়তো জেনাৰেল গাঁও ভিতৰত ৰৈ গৈছে এই বৰ্ডাৰ এৰিয়া বিলাকত এনাইটো 6 শিডিউল টু কোৰ এৰিয়া লৈ প্লে হয় তো কোৰ এৰিয়া লৈয়ে আগতে 6 শিডিউল হৈছে কিন্তু বৰ্ডাৰ এৰিয়া বিলাকত কিছুমান গাঁও যদি তেনেকুৱা আছে কাৰ প্ৰব্লেম আছে কিবা আছে এতিয়াতো অলমোস্ট সোশিয়ালি এডজাস্ট হৈ গ'ল তা এই কাৰণে এই ক্লজটো আনা হৈছে ইয়াত দে ক্যান এপ্লাই কোনবা দৰখাস্ত কৰিব পাৰে বাহিৰলৈ যোৱা বা সোমোৱাৰ বাবে গতিকে এইটো এটা অন্যতম মুখ্য বিষয় আছিল এইবাৰৰ নিৰ্বাচনত আৰু নিৰ্বাচনী প্ৰচাৰ অভিযান চলি থকাৰ মাজতে মুখ্যমন্ত্ৰী প্ৰশান্ত ৰাজগুৰুৰ মেজমেলত এই মন্তব্য কৰিছিল প্ৰমোদ বড়োৱে এতিয়া এই বিষয়সমূহ কি ধৰণে মোকাবিলা কৰে এই প্ৰত্যাহ্বানটোত কি ধৰণে বাস্তৱত ৰূপায়িত কৰে যি ধৰণৰ প্ৰতিশ্ৰুতি দিছিল যে 6 মাহৰ ভিতৰত নিৰ্বাচনৰ সময়ত প্ৰমোদ বড়ো বা ইউপিপিএলে প্ৰতিশ্ৰুতি দিছিল যে ভূমিৰ সমস্যা সমাধান কৰিব এতিয়া বাস্তৱসন্মত নীতি কি ধৰণৰ গ্ৰহণ কৰে লক্ষণীয় হ'ব এটা বাণিজ্যিক বিৰতি উভতি আহিম
উভতি আহিছোঁ অনুষ্ঠানৰ শেষ অংশলৈ আমি কথা পাতি আছিলোঁ বিটিচি নিৰ্বাচনৰ ফলাফল প্ৰমোদ বড়োৰ শপত গ্ৰহণ আৰু সমান্তৰালভাৱে প্ৰমোদ বড়োৰ UPPL বিজেপি একত্ৰিত হৈ চৰকাৰ গঠনৰ পাছত এই প্ৰশ্নটোও সৰ্বাধিক চৰ্চিত হৈছিলে যে বিজেপিয়ে যিধৰণে আগ্ৰাসী ৰূপত এইবাৰ বিটিচি নিৰ্বাচনত প্ৰৱেশ কৰিছিল যিধৰণে প্ৰচাৰ অভিযান চলিছিল হাই প্ৰফাইল ৰথী মহাৰথীয়ে বিজেপিৰ তাত প্ৰচাৰ অভিযানত লিপ্ত হৈ পৰিছিল আৰু খুব আগ্ৰাসী ৰূপত তাৰ পাছতে বহুতৰে মনত চৰ্চা আছিল যে পৰিষদৰ দৰে এটা নিৰ্বাচনত বিজেপিৰ দৰে ৰাষ্ট্ৰীয় দল এটাই ইমান শক্তি প্ৰয়োগ কৰাৰ প্ৰয়োজনেই বা কি আছিল মিত্ৰতা এটা দলৰ লগত কৰিলেই যথেষ্ট আছিল এই ধৰণেও বহুতে ক'ব বিচাৰিছিল কিন্তু তাকে নকৰি বিজেপিয়ে খুব আগ্ৰাসী ৰূপত প্ৰৱেশ কৰা পৰিলক্ষিত হৈছিল ইয়াৰ উমান আগতীয়াকৈ পাইছিল নেকি UPPLৰ প্ৰমোদ বড়োৱে UPPLৰ অধ্যক্ষ প্ৰমোদ বড়ো বা আজিৰ বিটিআৰ প্ৰধান প্ৰমোদ বড়োৰ মতে বিজেপিয়ে এই ধৰণে প্ৰৱেশ কৰাৰ আঁৰত কি আছিল সেই কথাও প্ৰমোদ বড়োই এটা ইংগিত দি থৈ গৈছিলে মেজমেলত কি কৈছিল প্ৰমোদ বড়োৱে সেই কথাখিনি চাই লওঁ আহক যেটো আপুনি ৰাজনৈতিক সমীকৰণৰ কথা কৈ আছে কি ইয়াত বিজেপিয়ে অকলে এইবাৰ এন্ট্ৰি মাৰিছে যেটোকো আমাৰ ইটো আছে বিটিআৰ অঞ্চলত আৰু ইটো হ'ব পাৰে কি 2021 ইলেকশ্যনৰ ওচৰত আছে তো আজি নেক্সট ইলেকশ্যনত বিজেপিৰ সংখ্যা যদি বাঢ়িব লাগে তো তেখেতসকলে চুকে কোনে তো সোমাব লাগিব তেখেতসকলৰ এক্টিভিটিটো বঢ়াব লাগিব তেনেকৈ এটা উদ্দেশ্য লৈ তেখেতসকলে নিশ্চয় ইয়াত আহিছে আৰু এটা সেই কাৰণে আমি ইটো লৈ পেলাই একো চিন্তা কৰা নাই সবে কৰিব কাৰণ আমি গণতন্ত্ৰত কাকোটো বাধা দিব নোৱাৰিম ৰাইট গতিকে আমি নিজৰ ৰাস্তাটোহে নিজে ক্লিয়াৰ কৰিব লাগিব কাৰণ বিজেপিয়ে কি কৰে সেইটো আমি চাম বিজেপিয়ে কি কৰে সেইটো আমি চাম বেলেগ দলবিলাকে কি কৰে আমি চাম এতিয়া আমাৰ কথাটো হৈছে কি আমি এবসলুট মেজৰিটি লৈ চৰকাৰত বহিবৰ কাৰণে চৰকাৰটো চলাবৰ কাৰণে আমি এতিয়ালৈকে কাম কৰি আছো দিনে নিশাই সবে ওলাই আহিছে সবে ফূৰ্তি কৰিছে গতিকে এবসলুট মেজৰিটি লৈ চৰকাৰ বনাই একক সংখ্যাগৰিষ্ঠ চৰকাৰ এখন বনাবৰ বাবে চেষ্টা কৰিছিল UPPL বা প্ৰমোদ বড়োৱে সেয়া কাৰ্যত হৈ নুঠিল তেনে প্ৰেক্ষাপটত বিজেপিৰ সৈতে লগ হৈ বা গণসুৰক্ষা পাৰ্টিৰ সৈতে লগ হৈ এখন চৰকাৰ বনালে বিটিআৰ বা BTC কিন্তু প্ৰমোদ বড়োৱেও ভালদৰে সেই কথাটো উপলব্ধি কৰে আৰু সাক্ষাৎ কৰোঁতে উল্লেখ কৰি থৈ গৈছিল যে বিজেপিয়ে যি প্ৰৱেশ কৰিছে উদ্দেশ্য পৰিষদ নহয় পৰিষদ হোৱাৰ লগে লগে 21ৰ বিধানসভা নিৰ্বাচন চুকে কোনে বিজেপি সোমাব বিচাৰিছে বুলি প্ৰমোদ বড়োৱে উল্লেখ কৰিছে গতিকে এতিয়া 21ৰ বিধানসভা নিৰ্বাচনত বিজেপিৰ ৰণনীতি বিটিআৰক লৈ কি ধৰণৰ হয় সেয়া লক্ষণীয় হ'ব গতিকে পূৰ্বতকৈ যে অধিক আগ্ৰাসী ৰূপত অধিক আসনৰ লক্ষ্যৰে বিটিএডিৰ মাজৰ পৰাও বিজেপিক প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ সমান্তৰালভাৱে বিজয় কৰি অনাৰ বাবে যে ৰণকৌশল তৈয়াৰ কৰিব সেয়া কিন্তু নিশ্চিত তাৰ ইংগিত মেজমেলতো পোৱা গৈছিল আৰু ইয়াৰ লগে লগে আজি সবিশেষৰ পৰা শান্তনু মহন্তই বিদায় লৈছোঁ ধন্যবাদ